দীপজ্যোতি দত্তৰ কথাৰে অনামিকা কলিতাৰ কণ্ঠৰে বন্ধুত্ববোৰ এনেকুৱাই চাগে। কিছুমান সম্পৰ্ক ভালপোৱাৰে গঢ় নলয়, তথাপি তোমাক হেৰুৱাব নিবিচাৰো বাবেই এক মধুৰ সম্পৰ্ক গঢ় দিছিলোঁ তোমাৰ সৈতে, নাম জিতাৰ বন্ধুত্ব। তিনি আখৰে নিৰ্মজ্জিত শব্দ এটি মাথো বন্ধুত্ব। তোমাৰ প্ৰতি মোৰ বন্ধুত্বৰ মৰমবোৰ সদায় অবিৰত। ভয় লাগে জানা, কাৰোবাৰ হাতত ধৰি মোৰ পৰা তুমি বহুদূৰ গুচি যোৱা বুলি। নুবুজা সাঁথৰ দৰে লগা তোমাৰ কথাবোৰে মোৰ দেহত মৰমৰ জোৱাৰ তোলে। অনুভৱৰ চিয়াহীৰে লিখা একলম শব্দবিহীন পৃষ্ঠা তুমি। হিম যেন মলয়া জাকৰ লগত আজিকালি বাৰু কথা পাতানে সেই যে তোমাৰ প্ৰিয় কবিৰ বিষয়ে? আনতকৈও অলপ বেছি ভাল পাওঁ বাবেইতো তোমাৰ স্বপ্ননীল আকাশখনত জোনটি হৈ জিলিকিব বিচাৰোঁ। ফাগুনৰ বতাহজাকে তোমাক আকৌ ৰিঙিয়াই মাতে। শেষত তুমি ভালে থাকা তাৰে আশাৰে, এয়া তোমালৈ বুলি।